गुबुन जायगानिफ्राय फैनाय सासे फालांगिरिया क'क्राझारनि ट्राइबेल संघनि हायाव थानाय आलासि जिरायसालि न'ब्लांनि मुवा बेसादफोरखौ खावनानै लांनायजों लोगोसे सिलिंखार खालामनाय जाथाय जालाङो। बिटिआरनि सदर सहर क'क्राझारनि पाथरघाटआव लुबाय थानाय ट्राइबेल रेस्ट हाउसनिफ्राय सिखावफोरा खावनानै लांनाय जाथाया ट्राइबेल संघ आरो बर'नि सानसुमै मेलेमजिबिफोरनि गोसोआव गिदिर सोंलु बेरखांहोदों। मख'नो गोनां बाथ्रादि क'क्राझार नोगोरनि पाथरघाटआव बिटिसि सोरखारनिफ्राय ट्राइबेल संघनो गनायथि होनाय हाखौ लानानै गुबुननिफ्राय फैनाय चन्दन पाल मुंनि सासे फालांगिरिया गावनि हा होनना दाबि खालामबोनायजों लोगोसे ट्राइबेल संघनि सायाव मुगैथाव आखु दिन्थिबोदों। बेबादिनो ट्राइबेल संघआ गनायथि मोननाय हायाव थानाय गोजाम बिल्डिंनि ग्रिल, खिरखि, दरजा, थिं, बाउन्डारि वालनि ग्रिल बायदि मुवा बेसादफोरखौ मानसि लागायनानै सानफा एफा खावनानै लांबाय थानाय जाथाया सोराङाव फैयो। आरो ट्राइबेल संघनि न'नि गोमानाय मुवाखौ दैदेनगिरिफोरा संदाननायनि उनाव चन्दन पालनि न'निफ्राय मोननो हायो। गोमानाय मुवाखौ पुलिसनो फोरमानजों लोगोसे गथायनायजों लोगोसे फालांगिरि चन्दन पालनि हेंथायै ट्राइबेल संघनि फारसेनिफ्राय क'क्राझार पुलिस थानायाव गसर थिसननाय जायो। गुबुन फारसेथिं ट्राइबेल संघनि रेस्ट हाउसनिफ्राय गोमानाय मुवाखौ चन्दन पालनि न'निफ्राय फोरमानजों लोगोसे मोननायनि उनाव गसर थिसनोब्लाबो पुलिसआ फालांगिरि चन्दन पालनि हेंथायै जेबो राहा लायाखै होनना क'क्राझार जिल्ला ट्राइबेल संघनि आफादगिरि अनिल औवारिया खौरां बिजोङाव ओरैबायदि फोरमायो। আমি আজি হঠাৎ ইয়াত প্ৰেছ মিট দিবলৈ ওলাইছোঁ, কাৰণ আমি এইটো মাটি যোৱা নৱেম্বৰ মাহৰ 13 তাৰিখৰ আমি এইটো চৰকাৰৰ পৰা ৰেষ্ট হাউচ বনাবৰ কাৰণে এলটমেণ্ট পাইছিলোঁ। এলটমেণ্ট পোৱাৰ আগতো এইটো ঘৰ এই মাটিতে আছিলে আৰু বাকী মাখা আছাম ট্ৰাইবৰ ঘৰ সিফালেও আছিলে আৰু চাৰিওফালে হাফ ৱাল আছিল আৰু লোহাৰ দৰ্জা আছিল, লোহাৰ গেট আছিল আৰু এইটো ওপৰত এটা টিন আছিলে, লোহাৰ পোষ্ট আৰু ওপৰত টিন আছিলে, এইবিলাকো চব নোহোৱা হৈছে। আমি এলটমেণ্ট পোৱাৰ পাছত এই ঘৰৰ অৱস্থা আপোনালোকে এতিয়া দেখিছে, এতিয়া একেবাৰে শোচনীয়, বেয়া অৱস্থা। আমাৰ চাৰিওফালে লিৰিং আছিলে, লোহাৰ লিৰিং, এই ঘৰলৈকে উঠা এইবিলাকো নোহোৱা হ'ল। ৱালৰ চাৰিওফালে গ্ৰিল নোহোৱা হ'ল, দৰ্জা নোহোৱা হ'ল আৰু সেইফালেও আছাম টাইপৰ ঘৰ আছে, এই টিন পাতো লাহে লাহে নোহোৱা হ'ল। সেইকাৰণে আমি বাধ্যত পৰি চুৰি কেছ লগাইছিলোঁ, চুৰি কেছ দিছিলোঁ থানাত। চুৰি কেছ দিয়াৰ পাছত চুৰি মালবিলাক পালে আৰু চিজ কৰি লৈ গ'ল, কিন্তু মানুহটোক এৰেষ্টো নকৰিলে, একোৱেই নকৰিলে। এইটো চন্দন পালৰ এই অনধিকাৰ, এইটো ইলিগেলভাৱে এইটো অকুপাইড কৰি ৰখা মাটি আছে, ৱাল আছে, সেইটাতে পাইছিলোঁ আমি। আৰু সেইটো মই নিজেই স্পটত আহি পেলাই দেখুৱাই দিছিলোঁ। তাৰপিছত সিহঁতে লৈ গ'ল, কিন্তু আজিলৈকে এৰেষ্ট কৰা নহ'ল। এনেকৈ চলি আছে। এই মাটিৰ কিটো হ'ল, কাহানীটো হ'ল, আগত যি আছিল আমি নাজানো। চৰকাৰে আমাক 2024 13 নৱেম্বৰত আমাক এলটমেণ্ট দিছিলে, কাৰণ আমি মাটি বিচাৰি আছিলোঁ যে ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা, চেণ্ট্ৰেলৰ পৰা পইচা আহি আছে ৰেষ্ট হাউচ বনোৱাৰ কাৰণে, কিন্তু মাটি লাগে। মাটি বিচাৰি বিচাৰি আমাক সিহঁতে দেখুৱাই দিলে, এইটো এনেকৈ মাটি আছে, তাতে 5 বিঘা মাটি আছে, 5 বিঘা 2 কাটা 15 লেচা মাটি আছে। সেই মাটিৰ মাজৰ পৰাই আমাক ইহঁতে জুকি দিলে যে 2 বিঘা 2 কাটা 15 লেচা। আৰু সেই হিচাপে আমি চমজি লোৱাৰ পাছত এই বস্তুবিলাক দিনে দিনে নোহোৱা হৈ গ'ল। আজি অলপ, কালি অলপ, প্ৰত্যেকটা ঘৰৰ দৰ্জা খিৰিকীৰ ফ্ৰেম উঠাই লৈ গ'ল, দৰ্জাৰ যিবিলাক লোহাটো থাকে এইবিলাক চব উঠাই লৈ গ'ল, মুঠতে একোৱেই নাই। আৰু এতিয়া আপোনালোকে দেখিছে এই পোষ্টটো ভাঙি এতিয়া অচলা অৱস্থা কৰি দিছে। তাৰমানে চব ফালৰ পৰা বগৰাব খুজিছিল নেকি নাজানো, কিন্তু আমি এতিয়া এইবিলাক দেখি মৰ্মান্তিক হৈ কেছ দিব লগা হৈছে। আৰু কেছত আমি বস্তুবিলাক চমজাই দিছোঁ, চোৰৰ মালবিলাক, চুৰি মালবিলাক, কিন্তু একোৱেই নহ'ল। সেইকাৰণে আমি দুখ পাওঁ, যাতে এনেকুৱা নহয় সৎ ভৱিষ্যত। আমি এইটোৰ কাৰণে চৰকাৰক এই ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিছোঁ। আৰু আমি ইয়াত লিখা আছে, তেওঁ কৈছে কি এইটো ইলিগেলভাৱে এপইণ্টমেণ্ট দিয়া বুলি, এলটমেণ্ট দিয়া বুলি তেওঁ চন্দন পালে কৈছে সিদিনাৰ প্ৰেছ মিটত। কিন্তু ইলিগেল হয় না নহয় তাতে চাৰ্কল অফিচাৰে জানিব। চাৰ্কল অফিচত থাকে, মণ্ডল থাকে, খানানগো থাকে, চাৰ্কল অফিচাৰ থাকে, আৰু BTC থাকে, ডেপুটি ছেক্ৰেটাৰী, লেণ্ড ৰেভিনিউ ছেক্ৰেটাৰী থাকে, জইণ্ট ছেক্ৰেটাৰী থাকে। সিহঁতে নাচোৱাকৈ এইটো বস্তু আমাক এলটমেণ্ট দিছে নেকি? আৰু এই এলটমেণ্ট দিয়া মাটি আনি সেই মানুহটো কেনেকৈ ইলিগেল ক'ব পাৰে, এইটো আচৰিত।
আৰু দুখ লাগে কাৰণ গভৰ্ণমেণ্টে দিয়াৰ পাছত এইটো মাটি আৰু কেনেকৈ ইলিগেল হ'ব আমি পোৱাৰ পাছত আমি এইটো আৰম্ভ কৰিলোঁ কিন্তু আৰম্ভ কৰা স্বত্তেও টিন পাতবিলাক উঠাই দিনতে উঠাই পেলাই অটো ৰিক্সা লৈ আহে অটো ৰিক্সা বেটাৰী ৰিক্সা তাতে বহি থাকে খুলি থৈ দিয়ে আৰু সন্ধিয়া হ'লে উঠাই লৈ যায় ইহঁতে দেখিছোঁ চন্দন ফালৰ তেওঁলোকে নাহে যদি ইহঁতৰ গঠন কৰি মানুহ আছে সিহঁতৰ কিবা আছে সিহঁতৰ চন্দন পালৰ নেতৃত্বতে এনেকুৱা হয়ে বুলি আমি বেলেগ ব্লকত নকৰে কিন্তু বি টি চিত পৰে বি টি চি মানেতো ট্ৰাইবেলৰ মাটিয়েই হয় বেলেগ ব্লকৰ নিচিনাই হয় গতিকে আমি এই মাটিটো ইলিগেলভাৱে লোৱা নাই চৰকাৰে আমাক দিছে আৰু জোকা সময়তো তেওঁ আহিছিলে 2-3 বাৰ আহিছিলে প্ৰথম অৱস্থাটো যেতিয়া আমি জোকাৰ আৰম্ভ কৰোঁ মণ্ডল আহিল তেতিয়াও বাধা দিলে আৰু লাষ্টটো যেতিয়া বাইদেউ আহিল তেতিয়া চাৰ্কল অফিচাৰ সি নাছিল বেলেগ আছিলে তেওঁ আহিছিলে মাটি জোখাৰ সময়তে কণ্ট্ৰল কৰিছিলে তাৰপিছত আমাৰ কাম যেতিয়া আৰম্ভ কৰিবলৈ লয় তেতিয়া JCB সোমাইছিলে গছ গছনিবিলাক উঠাব লাগে আৰু চাফা কৰিব লাগে বুলি সেই সময়তো বাধা দিছিলে তেওঁ বাৰে বাৰে এলটমেণ্ট হোৱা মাটিক নিজৰ বুলি কৈ বাধা কৰি থাকে মানা কৰি থাকে আৰু সেই হিচাপে এইটো চাই পেলাই এইটো কাণ্ড দেখি পেলাই আমি ভাবি লৈছোঁ এই কামটো তেওঁৱে কৰিব লাগিব তেওঁৰ মানুহে কৰিব লাগিব চোৰৰ কামটো যাতে ঘৰটো ভাঙি চুৰমাৰ হৈ যায় আৰু মাটিটো খালী হ'লে তাৰ মাটি বুলিয়ে দখল কৰিব পাৰে সেইটো কাৰণে এইটো কৰা বুলি আমি ভাবি লৈছোঁ আৰু চুৰি সামগ্ৰী যিটো মই আচৰিত মানিছোঁ স্পটত সামগ্ৰী পোৱাৰ পাছতো চুৰি মাল পোৱাৰ পাছতো চুৰিক দেখুৱাই দিয়াৰ পাছতো চোৰক দেখুৱাই দিয়াৰ পাছতো চোৰক মানে এৰেষ্ট নকৰিলে আমি যেতিয়া প্ৰথম থানাত গৈছিলোঁ থানাৰে যেতিয়া এজাহাৰ দিয়ে তাৰ 2 দিনমান আগত আমি 5 তাৰিখে দিলোঁ তাৰ আগতো দিয়া আছিলে তেতিয়া তেওঁ কয় আপোনালোকে দেখুৱাই দিয়ক ক'ত আছে বস্তুটো দেখুৱাই দিয়ক আমি ধোৱাটো অসম্ভৱ ইম্পচিবল বুলি কৈ আছে আৰে কেনেকৈ ইম্পচিবল পুলিচৰ কামটো এইটোৱেই আমি দেখুৱাই দিলে দেখোন কিন্তু আমাক মানে দেখুৱাই দিয়াৰ পাছত থানাত মাতি লৈ গৈছিল আমি কম উঠিলোঁ আৰে থানাত কিয় যাব লাগে আমিতো বস্তু দেখুৱাই দিছে আপোনালোকে লৈ যাওক আহি মানুহটোক সোধক নহয় আপোনালোকে যাব লাগিব তেওঁকো সুধিব আপোনাকো সুধিব বুলি কৈ আছে আৰে একেলগে আমি সুধিলে কি থাকিব আমাৰ গতিকে আমি নহ'ব আৰু থানাৰ পৰা আহোঁতে আৰু একেলগে আহিব দিছিল আমি আগত আহিলোঁ বছৰ তেখেতৰ ওপৰত যিহেতু আপোনালোকে FIR দিছে টাইমত বছৰটো পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিবা কৰিছিল নেকি আৰু তেনেকুৱাতো দেখা নাই পঞ্জীয়ন কৰিব নিবিচাৰিছিল প্ৰথম অৱস্থাটো কৰাই নাই পঞ্জীয়ন উপায় নাপায় দ্বিতীয়বাৰ যেতিয়া কৰিলোঁ আমি SP কপি দিছিলোঁ সেই হিচাপে কৰিব লগা হৈছে সিহঁতে কিন্তু একশ্যনটো তেনেকুৱা নেদেখিলোঁ খুব ঢিলা আৰু প্ৰায় মানে গুৰুত্ব নোহোৱা নিচিনা আৰক্ষীৰ ভূমিকা একেবাৰে সন্দেহজনক আচৰিতো লাগে সন্দেহ লাগে গতিকে তেওঁলোকে এই মাটিৰ বিষয়ে যিটো ইলিগেল বুলি কৈছে ইলিগেলে এলটমেণ্ট পোৱা বুলি কৈছে একেবাৰে মিছা আমাৰ হাতত আছে আপোনালোকে বিচাৰিলে আমি দিব পাৰোঁ আমাৰ লেণ্ড এলটমেণ্ট পোৱা চৰকাৰৰ পৰা লেটাৰ আছে গতিকে আমি এইটো দেখুৱাব পাৰোঁ আৰু যাতে ট্ৰাইবেলক যাতে এনেকুৱা অত্যাচাৰ নকৰে আমাৰ ট্ৰাইবেলৰ ৰেষ্ট হাউচ বনাব ইয়াত ডাঙৰ ডাঙৰ মানুহ আহিব গোটেই অসমৰ মানুহ আৰু আমাৰ ইয়াতে এইটো মাটিত আৰু হ'ব কৈছিলে PTC কলেজ প্ৰিন্সিপালৰ এছ'চিয়েশ্যন তেওঁলোকেও এইটো মাটি বিচাৰি আছে পাব বোধে আৰু ব্ৰহ্ম সমাজটো পোৱা বুলি কৈছে প্ৰমোদত আমি নাজানো মুঠৰ পৰা আমাৰ ইয়াত 2 বিঘা 2 কাটা 15 লেচা আছে আমাক দিয়া হৈছে বাকী মাকা এতিয়া মাটিটো ফুৰি আছে গতিকে আমাৰ এইখিনি আমি অনুৰোধ কৰিছোঁ চৰকাৰক বা আৰক্ষীক কি দাবী জনাব যিহেতু আজিলৈকে তেখেতক আটক কৰা নাই আমি যাতে মানে ষ্ট্ৰং একশ্যন লয় তেওঁ সুধিলেতো গম পোৱা যাব তেওঁতো মই নিজে কৰা বুলি স্বীকাৰ নকৰিব না বস্তু হেৰাইছে তেওঁ তাতে পাইছে আৰু তেওঁ নহ'লেও তেওঁৰ মানুহটো যদি কৰিছে সিহঁতে মনাই দিছে না মানুহ ধৰে আজি অলপ কালি অলপ বস্তু ল'বলৈ বা নিবলৈ নহ'লে কেনেকৈ বস্তু হেৰাব আৰু কোন সাহস আছে ইয়াত আহি পেলাই এইটো কাম কৰিবলৈ গতিকে তেওঁৰে হাত থাকিব গতিকে আমি সন্দেহ হয় আৰু পুলিচক আমি ষ্ট্ৰং একশ্যন ল'বলৈ দাবী কৰোঁ আৰু প্ৰশাসনক আমি ভালকৈ চকু দিবলৈ আমি নজৰ কৰোঁ যাতে আমাৰ মাটিটো থাকে আৰু আমাৰ ৰেচৰ কামটো যাতে বন্ধ নহয় কোনো প্ৰকাৰে আৰু মাটিটো আমি ভালকৈ চম্ভালিব পাৰিম থেংক ইউ